নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেলৰ প্ৰথমটি ভিডিঅ'ৰ মাজলৈ। ভিডিঅ'টো উপভোগ কৰিছে যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে নিশ্চয় গিফ্টলি হয়নে? বন্ধু বান্ধৱীসকল, বৰ্তমান ফেচবুক ইনষ্টা সকলোতে ট্ৰেণ্ডিঙত কি চলি আছে বাৰু জানেনে? নিশ্চয় গিফ্টলি হয়নে? সকলোৱে এতিয়া নিজৰ ফটোখন গিফ্টলি এনিমেশ্যন কেনেকৈ কৰিম সেয়া ভাবিব নালাগে, কাৰণ এই ভিডিঅ'টো উপভোগ কৰিলে আপোনালোকে নিজৰ ফটোখন গিফ্টলি এনিমেশ্যন কৰি অতি সহজে ইনষ্টা আৰু ফেচবুকত আপলোড কৰিব পাৰিব। গতিকে সময় নষ্ট নকৰি যাওঁ বলক মোবাইল স্ক্ৰীনৰ মাজলৈ। বন্ধুসকল, এতিয়া বৰ্তমান মই মোবাইল স্ক্ৰীনত আহি গৈছোঁ। মোবাইল স্ক্ৰীনত অহাৰ পাছত আপোনালোকে গুগল প্লে ষ্ট'ৰটো অ'পেন কৰিব। গুগল প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ বাৰত যাব। চাৰ্চ বাৰত গৈ ইয়াত চাৰ্চ কৰিব GROK বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত প্ৰথম যিটো আপোনাৰ GROK গ্ৰক বুলি এপটো আহিছে, সেই এপত আপোনালোকে ইনষ্টল কৰি ল'ব। এয়া বৰ্তমান এতিয়া মই ইনষ্টল কৰিছোঁ, ইনষ্টল হৈ আছে। আপোনাৰ বেছি ডাঙৰ MB এপ নহয়, বেছি ডাঙৰ ফাইলৰ নহয়, 9.2 MB। আপোনালোকে সেইটো ইনষ্টল কৰি ল'ব। বৰ্তমান মোৰ ইনষ্টলিং হৈ আছে। এপটো ইনষ্টল হৈ যোৱাৰ পাছত আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত এই ইয়াত যে আছে কণ্টিনিউ উইথ এক্স, কণ্টিনিউ উইথ গুগল, কণ্টিনিউ উইথ ইমেইল, ইয়াত ক'তো ক্লিক কৰিব নালাগে। ওপৰত যিটো আপোনাৰ আছে স্ক্ৰিপ্ট বুলি, তাত স্ক্ৰিপ্টত আপোনালোকে ক্লিক কৰি দিব। তাৰপাছত এনেকৈ এটা পেজ এটা অ'পেন হ'ব আপোনাৰ। এতিয়া তলে হওক আস্ক এনিথিঙৰ তলত থকা প্লাছ চিনত ক্লিক কৰিব। প্লাছ চিনত ক্লিক কৰাৰ পিছত তিনিটা অপশ্যন আহিব, আপোনাৰ কেমেৰা, ফটোজ আৰু ফাইলছ। ইয়াৰ পিছত আপোনাৰ ছেকেণ্ড যিটো ফটোজ লিখা আছে তাত ক্লিক কৰিব। ফটোজত ক্লিক কৰাৰ পাছত যিকোনো ফটো এখন আপোনালোকে চিলেক্ট কৰি ল'ব। মই এতিয়া যিকোনো এখন ফটো চিলেক্ট কৰিলোঁ। তাৰপিছত তলত আছে যে আস্ক এনিথিং, ইয়াত আপুনি কিবা এটা লিখিব লাগিব যে কনভাৰ্ট this image into Ghibli style. Convert this image into Ghibli style বুলি টাইপ কৰাৰ পাছত আপোনালোকে জাষ্ট একো কৰিব নালাগে। এই কিনাৰত থকা চিম্বলটোত আপোনালোকে চেণ্ড কৰি দিলে হ'ল। চেণ্ড কৰাৰ পিছত চেণ্ড কৰাৰ আগত আপোনালোকৰ কিবা কোন চনত জন্ম হৈছিল সেইটো সুধিছে, আপুনি যিকোনো এটা দিলেই হ'ল। এতিয়া মই ক্লিক কৰি চেণ্ড কৰি দিলোঁ। মাত্ৰ জাষ্ট আপোনাৰ 10 ছেকেণ্ড মানৰ ভিতৰত আপোনালোকৰ ফটোখন ৰেডি হৈ গুচি আহিব। আপোনালোকে দেখিছে বৰ্তমান মোৰ ফটোখন আহি আছে। ফাইনেলি মোৰ ফটোখন ৰেডি হৈ গ'লে আপোনালোকে দেখিছে। এতিয়া কি কৰিব লাগিব, ফটোখন ক্লিক কৰাৰ পাছত ফটোখন এনেকৈ ক্লিক কৰাৰ পাছত আপোনালোকে এই ওপৰত যিটো 3 ডট আছে সেই 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ছেভ আহিব, ছেভত ক্লিক কৰিব আৰু অট'মেটিকেলি আপোনাৰ ফটোখন ডাউনলোড হৈ আপোনাৰ গেলেৰীত ছেভ হৈ যাব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিব আৰু এটা লাইক কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।